হেই দোস্ত, এটা টিভি বা এটা মোবাইল কিমান দূৰৰ পৰা চালে ভাল? ইমান দূৰৰ পৰা ধৰি লওক এইটো মোবাইল জাষ্ট এটা এক্সাম্পল দিছোঁ। মানি লওক ইমান দূৰৰ পৰা চালে ভাল নে ইমান নে ইমান নে ইমান নে ইমান নে ইমান নে তাতকৈও বেছি দূৰৰ পৰা চালে টিভি বা এটা মোবাইল ভাল? চাওক, আপোনালোকৰ মা দেউতা আপোনালোকক ক'ব পাৰে যে ইমান ওচৰৰ পৰা টিভি নাচাবি, মোবাইল নাচাবি, চকুটো বেয়া হৈ যাব, চকুৰ পাৱাৰ যাব। ইমান সময় ধৰি টিভি মোবাইল নাচাবি, চকুৰ পাৱাৰ যাব। আপোনালোকৰ মা দেউতাক ক'ব পাৰে, আপোনালোকেও ভাবিব পাৰে কথাটো। কিন্তু আজি মই আপোনালোকৰ মনৰ পৰা এই ভুল ধাৰণাটো একেবাৰে ডিলিট কৰি দিম, একেবাৰে মিটাই দিম। কিয়নো এইটো চাইণ্টিফিকলি প্ৰুভ হৈ গৈছে যে টিভি বা মোবাইল ওচৰৰ পৰা চাওক বা যিমান সময় চাওক আপোনালোকৰ চকুৰ পাৱাৰ নকমিব। এইটো মই জানামতে চাইণ্টিফিকলি প্ৰুভ হৈ গৈছে। চাওক ফ্ৰেণ্ড, এই টিভিটো আপোনালোকে মানি লওক ইমান ওচৰৰ পৰা চাই আছে বা ইমান ওচৰৰ পৰা ইমান ওচৰৰ পৰা, তাতে আপোনালোকৰ একো নহ'ব, পাৱাৰ নকমিব। এতিয়া চাওক, আপোনাৰ মা দেউতাকে পাৱাৰটো কমে। আচলতে যদি একেৰাহে আপোনালোকে এই টিভিটো মানি লওক একেৰাহে আধা ঘণ্টা 1 ঘণ্টা একেৰাহে একেবাৰে ফ'কাছ কৰি চাই আছে, তেতিয়া আপোনালোকৰ চকুটো দি পানী পৰিব, অলপ সময়ৰ কাৰণে জ্বলা পৰা কৰিব, বিষাব, এনেকুৱা টাইপৰ প্ৰব্লেম 5-ৰ পৰা 10 মিনিটলৈকে হ'ব। কিন্তু চকুৰ পানী নপৰে, এইটো একেবাৰে মিছা কথা। চকুৰ পাৱাৰ নকমে, এইটো একেবাৰে মিছা কথা। কিয়? টিভিটো আপোনালোকে একেৰাহে আধা ঘণ্টা 1 ঘণ্টা একেবাৰে ফ'কাছ কৰি যেতিয়া দেখি থাকিব, একেবাৰে এটা মানে ইফালে ইফালে নাই দেখিব, ডাইৰেক্ট টিভিটো একেবাৰে ফ'কাছ কৰি আপোনালোকে দেখি থাকিব, তেতিয়া আপোনালোকৰ চকুৰ পাৱাৰ নকমিব, চকুৰ প্ৰব্লেম কৰিব। কিছুমান যেনেকুৱা পানী পৰিব, চকুটো বিষাব, জ্বলা পৰা কৰিব। এইটো অকলে অলপ সময়ৰ কাৰণে কৰিব, কিন্তু পাৱাৰটো নকমে। চাওক, এতিয়া আপোনালোকে টিভিটো একেৰাহেতো আধা ঘণ্টা 1 ঘণ্টা ফ'কাছ কৰি থাকিব, তেতিয়া এনেকুৱা হ'ব। অকল টিভি চালে যে আপোনাৰ চকুৰ পানী পৰিব এনেকুৱা কথা নাই। মানি লওক এইটো ফ্ৰিজ এটা আছে, এই ফ্ৰিজটো যদি মই একেৰাহে আধা ঘণ্টা 1 ঘণ্টা যদি চাই থাকোঁ, তেতিয়াও মোৰ চকুৰ পানী পৰিব, তেতিয়াও মই চকুৰ মানে জ্বলা পৰা অলপমান কৰিব। কিন্তু চাওক, এইটো যদি আপোনাক প্ৰুভ কৰিব যায়, ফ্ৰিজটো আপোনালোকে 1 ঘণ্টাৰ পৰা আধা ঘণ্টা 1 ঘণ্টা একেৰাহে চাব নাপাৰিব, একেৰাহে ফ'কাছ কৰি থাকিব নোৱাৰিব। কিয়নো ফ্ৰিজটো এনে আছে, ফ্ৰিজটোত কি চলি আছে, কি এণ্টাৰটেইনমেণ্ট হৈ আছে, এনে আছে ফ্ৰিজটো। আৰু যদি আমি টিভিটো চাওঁ, টিভিৰ ভিতৰত এণ্টাৰটেইনমেণ্ট ভিডিঅ' চলি থাকে বা কমেডি ভিডিঅ' চলি থাকে বা শ্বৰ্ট ফিল্ম চলি থাকে। সেইকাৰণে টিভি মোবাইলত আমি একেৰাহে আধা ঘণ্টা 1 ঘণ্টা 2 ঘণ্টা চাব পাৰোঁ। কিন্তু এই ফ্ৰিজটোতো এনেই আছে, ফ্ৰিজটোক আমি কেনেকৈ চাম? সেইকাৰণে আমি মানে গম নাপাওঁ যে যিকোনো বস্তু আমি যদি একেৰাহে ফ'কাছ কৰি থাকোঁ আধা ঘণ্টা 1 ঘণ্টালৈ, তেতিয়া আমাৰ চকুৰ পানী পৰে, চকুৰ জ্বলা পৰা কৰিব। অকলে টিভি চালে মোবাইল চালে নহয়, আৰু টিভি মোবাইল চালে যে চকুৰ পাৱাৰ কমিব এনেকুৱা কথা নহয়। আৰু চাওক, টিভি মোবাইল চালে চকুৰ পাৱাৰ কমিব, টিভি মোবাইল চালে নকমিব। টিভি মোবাইল যদি আপোনালোকে একেৰাহে আধা ঘণ্টা 1 ঘণ্টা চাই, আপোনাৰ পাৱাৰ নকমিব, টিভি মোবাইল চোৱাৰ ফলত কমিব। কেনেকৈ? চাওক, এই টিভিটো আপোনালোকে একেৰাহে আধা ঘণ্টা 1 ঘণ্টা চাই আছে, তেতিয়া আপোনালোকৰ যেনেকুৱা আগৰ পৰা এলাৰ্জি বা প্ৰব্লেম আছে, তো আপোনালোকৰ চকুটো কি কৰে, জ্বলা পৰা কৰিব বা এলাৰ্জি উঠিব, চুলকাব ধৰিব। তো আপুনি যেতিয়া চুলকাব, এনেকৈ মানে ডেইলি চুলকাতে আপোনাৰ কি হ'ব, যে পাৱাৰটো অলপ লাহে লাহে কমিব ধৰিব। এইটোতো টিভি দেখিতো নকমিল, এইটো টিভি দেখাৰ ফলত কমিল। টিভি দেখিলে চুলকালে এইকাৰণে কমিল, এইটো টিভি দেখিলে নকমে। আৰু বহুত কথা কয় যে ইমান মোবাইল টিভি দেখিব নালাগে, দেখিলে ব্ৰেইনৰ ক্ষতি হয়, এনেকুৱা কথাও নহয়। আচলতে কি জানেনে? যেনেকুৱা আপুনি এটা কমেডি টাইপ ভিডিঅ' দেখি আছে, শ্বৰ্ট ফিল্ম দেখি আছে বা ৰীল দেখি আছে মোবাইলত, তেতিয়া আপোনাৰ কি হ'ব জানেনে? তেতিয়া আপুনি ব্ৰেইনটো খটাব নালাগে এই ভিডিঅ'বিলাক দেখাতে। আৰু যদি এডুকেশ্যনৰ টেক ভিডিঅ'বিলাক দেখে বা শিক্ষাৰ ভিডিঅ', তেতিয়া আপোনাৰ ব্ৰেইনটো তাত দিব লাগিব, তাত ব্ৰেইনটো খৰচ কৰিব লাগিব, তাত ব্ৰেইনটো ইউজ কৰিব লাগিব। তাত আপোনালোকৰ ব্ৰেইনটো ইউজ হ'ব, তেতিয়া আপোনালোকৰ ব্ৰেইনটো ইফেক্ট পৰিব, কমজোৰ হৈ যাব। চাওক, এতিয়া আপুনি হাৰ্ড কাম কৰি আছে, ব্ৰেইনটো খটাই আছে, সেইকাৰণে ব্ৰেইনত ইফেক্ট পৰিছে। জাষ্ট মই এটা নৰ্মেল বস্তু দি এক্সাম্পল দিছোঁ আপোনালোকক। এই বস্তুটো, ঘড়ীটো মানি লওক, এই ঘড়ীটো যদি মই ডেইলি, এই ঘড়ীটোত বহুত ফিচাৰ আছে, এইটো হাৰ্ট বিট কৰিব পাৰি, তাৰপিছত বহুত কিবা কিবি কৰিব। এই বস্তুবিলাক মই ডেইলি যদি ইউজ কৰোঁ, ৰাফ ইউজ কৰোঁ, ইয়াত গেম খেলিব পাৰি, মই দেখাই দিওঁ আপোনালোকক, গেমো খেলিব পাৰি। এই গেমবিলাক যদি মই ডেইলি যদি খেলোঁ, এই গেমবিলাক যদি মই প্লে' কৰোঁ, কি কৰোঁ, ঘড়ীটো দিনে দিনে ইউজ হ'ব, ডেইলি হাৰ্ড ইউজ হ'ব, আৰু এই ঘড়ীটো কি হ'ব, মানে কমজোৰ হৈ যাব, ইফেক্ট পৰি মানে নষ্ট হৈ যাব, দিনে দিনে কমজোৰ হৈ যাব। সেনেকৈ আমাৰ ব্ৰেইনটো যদি আমি নৰ্মেল বস্তু দেখোঁ মোবাইলত, তেতিয়া একো নহ'ব। আৰু যদি এডুকেশ্যন ভিডিঅ', টেক ভিডিঅ' মানে
ব্ৰেইন খটা ভিডিঅ'বিলাক দেখোঁ তেতিয়া আমাৰ ব্ৰেইনটোত অলপমান ইফেক্ট পৰি দিনে দিনে ব্ৰেইনটো কমজোৰ হৈ যাব সেইকাৰণে আৰু এনেকুৱা কথা নহয় যে মোবাইল চালে ব্ৰেইনটো মানে প্ৰব্লেম হয় ব্ৰেইনটো কমজোৰ হৈ যায় মানে মোবাইলত যেনেকুৱা বস্তু চাব এনেকুৱাই আপোনালোকৰ ব্ৰেইনটো কাম কৰিব সেনেকুৱাই হ'ব আৰু চাওক মই টিভিৰ কথা কৈছিলোঁ না টিভিটো চালে আপোনালোকে কি কৰিব একেৰাহে যেতিয়া আধা ঘণ্টা এঘণ্টা ফ'কাছ কৰি চাব না তেতিয়া আপোনালোকে একেবাৰে ফ'কাছ নকৰিব টিভিটোত একেবাৰে মনোযোগটো নিদিব ইফালে ইফালে অলপমান দেখিব মানে মূৰটো ইফালে ইফালে কৰিব তেতিয়া আমাৰ চকুটো অলপমান ভাল থাকিব আৰু মই নকওঁ যে আপোনালোকে বেছি সময় যদি টিভি দেখক বহুত ওচৰৰ পৰা টিভি চাওক মোবাইল চাওক এইটো মোবাইলৰ কথা কৈ আছোঁ মোবাইল চাওক টিভি চাওক সকলোৰে কথা কৈ আছোঁ এইবিলাক বস্তু ইমান সময় মই নকওঁ যে চাওক এইবিলাক যিমান চাব ইমান আপোনাৰ জ্বলা পৰা কৰিব পানী পৰিব সেইকাৰণে মই কৈছোঁ নাচাওক কিন্তু চালে আমাৰ চকুৰ পাৱাৰটো নকমে আজিৰ কাৰণে ইমানে জয় আই অসম আলহামদুলিল্লাহ